Good evening, friends. মই যি আপোনালোকক অকণমান একনি বা শালমইনা বা ব্ৰুন বুলি যিটো কয় সেই বিষয়ে অকণমান আপোনালোকক আইডিয়া দিব ওলাইছোঁ। তো একনি বা শালমইনা বা ব্ৰুন এটা অতি কমন স্কিনৰ ইছ্যু আৰু স্কিনৰ ডক্টৰৰ ওচৰত OPD ভিজিটছবিলাকৰ ভিতৰত চবচে বেছি ভিজিট কৰা বেমাৰবিলাকৰ ভিতৰত একনিও এটা। একনিটো শালমইনা বা ব্ৰুন বুলিও কোৱা হয় বা কমনলি পিম্পলছ জিটছ এনেকৈও ক'ব পাৰি। তো একনিটো বেচিকেলি আমাৰ মুখত কিছুমান সৰু সৰু গুটি গুটি টাইপৰ তেনেকুৱা ৰেচেছ কিছুমান আহিব ষ্টাৰ্ট কৰে আৰু সেই গুটি গুটিবিলাক অলপ দিন থাকে, তাৰপিছত পকি যায় আৰু তাৰপিছত লাহে লাহে সি তেনেকৈ ৰেজলিউশ্যন হৈ যায়। আকৌ কেইদিন পিছত আকৌ নতুন নতুন তেনেকৈ গুটি মানে আহি থাকে। ইটছ এন অনগয়িং প্ৰচেছ। চ' একনিটো বেচিকেলি মুখৰ উপৰিও অন্যান্য জাগাতো হ'ব পাৰে। বহুত মানুহে ভাবে যে অকল মুখতে হয়। একচুৱেলি একনিটো মুখৰ উপৰিও মানে ফেচৰ উপৰিও আমাৰ চেষ্ট, বেক, স্পেচিয়েলি আপাৰ বেক বা আমাৰ নেক এৰিয়া, লগতে আপাৰ আৰ্মছ, ডেল্টইড এৰিয়া বুলি যিখিনি কয়, এনেকুৱা জাগাবিলাকতো একনি হ'ব পাৰে। তো একনিটোনো কি হয় আৰু ইয়াৰ কিবা খুব ডাঙৰ কিবা কনচিকুৱেঞ্চেছ আছে নেকি, আহকচোন অকণমান জানো। তো একনিটো বেচিকেলি বেমাৰ বুলি কোৱাৰ আগতে এটা ফিজিঅলজিকেল বডিৰ চেঞ্জৰ পৰিঘটনা স্বৰূপে হোৱা অকণমান মানে কনচিকুৱেঞ্চেছ বুলিয়ে ক'ব লাগিব। মানে যেতিয়া আমাৰ এডলিচেণ্ট টাইম পিৰিয়ড হয় বা আমাৰ 15, 16, 17, 18 তেনেকুৱা টাইমত হয়, স্পেচিয়েলি 16 to 18 এনেকুৱা ইয়াৰ্ছত আমাৰ বডিৰ এনেকৈ হৰমনৰ যিটো এণ্ড্ৰজেন হৰমনৰ প্ৰভাৱটো বডিত মানে অলপ বাঢ়ি যায়। আৰু এণ্ড্ৰজেন হৰমনৰ প্ৰভাৱৰ কাৰণে আমাৰ স্কিনত যিবিলাক অইল গ্লেণ্ডছ থাকে বা তৈল গ্ৰন্থি বুলি যিবিলাক কয় বা চিবেচিয়াছ গ্লেণ্ড যিবিলাক থাকে, সেইবিলাক অলপ বেছি ডাইলেটেড আৰু বেছি হাইপাৰ এক্টিভ হৈ যায়, যিটো কাৰণে তেল বেছিকৈ চিক্ৰেট হ'ব ধৰে। আৰু সেই তেলবিলাক আল্টিমেটলি আমাৰ মুখত বা আমাৰ স্কিনত যিবিলাক হেয়াৰ থাকে, হেয়াৰৰ যিটো ৰুটছ থাকে, সেই ৰুটছৰ ওচৰা ওচৰিকৈ থাকে সেই গ্লেণ্ডছবিলাক। আৰু সেই গ্লেণ্ডছবিলাকৰ মানে চিবেচিয়াছ গ্লেণ্ডবিলাকৰ তেলটো বেছি চিক্ৰেট হ'লে আল্টিমেটলি হেয়াৰ ফলিকলছবিলাকত আহি কেনে সি অবষ্ট্ৰাকশ্যন কৰি কেনে এনেকৈ একনিটো পৰিব পাৰে। এইখিনিৰ লগতে স্কিনত যিবিলাক ডেড স্কিন চেলছ থাকে সেইবিলাকো তাৰ লগত এছ'চিয়েটেড বা জড়িত হৈ যায়। লগতে কিছুমান বেক্টেৰিয়াও আহে, যিবিলাক একনি স্পেচিফিক বেক্টেৰিয়া, প্ৰপিয়নি বেক্টেৰিয়াম বুলি যিটো কোৱা হয় তেনেকুৱা। তো এই গোটেইবোৰ লগ লাগি কেনে পাইলোচিবেচিয়াছ ইউনিট মানে হেয়াৰ ফলিকলছ আৰু যিটো চিবেচিয়াছ বা অইল গ্ৰন্থিবিলাকৰ যিটো ইনফেকশ্যন হয়, সেইটোৰ কনচিকুৱেঞ্চেছটোৱে হৈছে একনি। আৰু সেই ইনফেকশ্যনটো হৈ কেনে স্কিনৰ ওপৰত তেনেকৈ সৰুকৈ বাম্পছ কিছুমান ডেভেলপ হয়। তো বেচিকেলি এডলিচেণ্ট টাইম পিৰিয়ডত হোৱা এটা পৰিঘটনাই হৈছে একনি। তো এডলিচেণ্ট টাইম পিৰিয়ডত বা 17, 18, 16 ইয়াৰ্ছত আমাৰ একনিবিলাক ষ্টাৰ্ট হয় নৰ্মেলি। আৰু এইখিনি টাইমত আমি কেতিয়াবা ট্ৰিটমেণ্ট কৰিব লাগে, কেতিয়াবা ট্ৰিটমেণ্ট নকৰিলেও হয়। মই যিহেতু ক'লোঁ এটা ফিজিঅলজিকেল চেঞ্জ, বডিৰে চেঞ্জ থাকে। আৰু সেইটো কাৰণে যদি খুব মাইল্ড ফৰ্ম অফ একনি আপোনাৰ ফেচত থাকে, যেনেকৈ অনলি হোৱাইট হেডছ বা ব্লেক হেডছ বা কমেডনছ, আপোনালোকে জানে চাগে হোৱাইট হেডছ, ব্লেক হেডছ মানে একদম সৰু সৰু স্কিনৰ লগত মিলি থকা কিছুমান সৰু সৰু গুটি টাইপৰ হয়, যিবিলাকত ট্ৰিটমেণ্ট নকৰিলেও হয়। সেইটো কেইদিনমানৰ পিছত লাহে লাহে তেনেকৈ কমি যায়। যদি একনিটো অলপমান চিভিয়াৰ ফৰ্মলৈকে গুচি যায়, যেতিয়া মানে বেছিকৈ আপোনাৰ ৰেচেছবিলাক বেছিকৈ আহি থাকে, গুটি গুটিবিলাক বেছিকৈ আহি থাকে, লগতে সেইবিলাক অলপমান বেছি ডাঙৰ ডাঙৰ হয়, মিডিয়াম টু ডাঙৰ চাইজৰ হয়, লগতে পেইন থাকে, লগতে ৰেডনেছ থাকে, ইনফ্লামেশ্যন থাকে, তেতিয়া আপোনালোকে ট্ৰিটমেণ্ট কৰিব লাগে। তো একনিৰ কাৰণবিলাক বুলি ক'লে এইটোৱে, বয়স হিচাপে এডলিচেণ্ট টাইম পিৰিয়ড। নেক্সটটো হ'ল আপোনাৰ এণ্ড্ৰজেন হৰমনৰ প্ৰভাৱ, আৰু যিটোৰ কাৰণে অইল চিক্ৰেশ্যনবিলাক বেছি হয় বা তেলেতীয়া হৈ পৰে স্কিনটো। নেক্সটটো আপোনাৰ খুব বেছি ফেমিলি হিষ্ট্ৰীত যদি তেনেকুৱা আছে
বা আপোনাৰ ফেমিলি হিষ্ট্ৰীত একনিৰ তেনেকুৱা হিষ্ট্ৰী আছে, তো সেনেকুৱা কেচেছবিলাকতে একনিটো বেচিকেলি দেখিব পোৱা যায়। আৰু লগতে একনিৰ বেক্টেৰিয়াটো প্ৰপাইনিপিয়াম বেক্টেৰিয়া বুলি যিটো কোৱা হয় তেনেকুৱা। এইখিনি থাকিল কাৰণ। ইয়াৰ লগতে কিছুমান প্ৰভোক কৰিব পাৰে একনিটো আপোনাৰ ফেচত বা আপোনাৰ বডিত যেতিয়া একনি হয় কিছুমান কাৰণে প্ৰভোক কৰে। সেইবিলাকৰ ভিতৰত খুব গৰম এনভাইৰনমেণ্টত, ছামাৰ ৱেডাৰ, হট হিউমিড এনভাইৰনমেণ্টত একনি বাঢ়িব পাৰে। লগতে ফিমেল জেণ্ডাৰত পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম বা ডিজিজ বুলি এটা বেমাৰ হয়, তেওঁলোকৰ একনিটো বাঢ়ি যাব পাৰে। লগতে যিসকলে যথেষ্ট পৰিমাণে ডেইৰী আইটেমছ বা হাই গ্লাইচেমিক ফুড, মানে যিবিলাক খালে তৎক্ষণাৎ মানুহৰ ব্লাড চুগাৰ লেভেলটো বাঢ়ি যায় আৰু তেনেকে সেইবোৰৰ পৰাও একনি তেনেকে ডেভেলপ হ'ব পাৰে। তো এইবিলাকে থাকে মষ্টলি প্ৰভোকিং ফেক্টৰ বুলি ক'লে তেনেকুৱা। তাৰ লগতে কিছুমানে কচমেটিকো ব্যৱহাৰ কৰে। খুব মানে অইলি গ্ৰিজি কচমেটিক্স ব্যৱহাৰ কৰিলে হেয়াৰ ফলিকুলছবিলাক বা ৰুটছবিলাক, প'ৰ্ছবিলাক ব্লক হৈ কিনেও একনিটো তেনেকে ডেভেলপ হ'ব পাৰে, একনিটো কণ্ট্ৰিবিউট হ'ব পাৰে। তো একনিৰ কজেছবিলাক বুলি ক'লে জেনেটিক থাকে। নেক্সটটো আপোনাৰ বয়স হিচাপে এডলিচেণ্ট টাইম পিৰিয়ডত হয়। নেক্সটটো আপোনাৰ এণ্ড্ৰজেন হৰমনৰ প্ৰভাৱ বা মেল হৰমনৰ প্ৰভাৱ বডিত। লগতে নেক্সটটো টেলিটাছ স্কিন বা অইল চিক্ৰেশ্যনবিলাক বেছি হয়, যিটো চেবুৰিয়া বুলি কয়। নেক্সটটো আপোনাৰ বেক্টেৰিয়া। কণ্ট্ৰিবিউটিং ফেক্টৰ বুলি ক'লে মষ্টলি PCOD বা PCOS, পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম, মানে মাহেকীয়াৰ খেলি মেলি, তেনেকুৱা কেছবিলাকত একনি বাঢ়ি যায়। নেক্সটটো আপোনাৰ যথেষ্ট পৰিমাণে কচমেটিক অইলি গ্ৰিজি ছাবষ্টেঞ্চ ইউজ কৰিলে একনি বাঢ়ি যাব পাৰে। নেক্সটটো আপোনাৰ হট হিউমিড এনভাইৰনমেণ্টত একনি বাঢ়ি যায়। নেক্সটটো আপোনাৰ যিসকলে যথেষ্ট পৰিমাণে হাই গ্লাইচেমিক ইণ্ডেক্স ফুড, মানে ফাষ্ট ফুড, জাংক ফুড, ময়দা এনেকুৱা টাইপৰ ফুডবিলাক বেছিকৈ খায় আৰু ডেইৰী আইটেমছবিলাক বেছিকৈ খায়, তেওঁলোকৰো একনিটো বাঢ়ি যাব পাৰে। একনিৰ এনে টাইপ বুলি ক'লে একনি বেলেগ বেলেগ টাইপ থাকে, যেনেকৈ আপোনাৰ একনি ভালগাৰিছ, লগতে একনি কচমেটিকা, একনি মেকানিকা, একনি পমেড বা পমেড একনি, একনি ফালমিনেন্স, একনি কংগ্লোব্লাটা, এনেকুৱা ভেৰাইটিজ তেনেকুৱা টাইপ থাকে। সেইবিলাক মই পিছত বুজাম বা সেইবিলাকৰ বিষয়ে পিছত এক্সপ্লেইন কৰিম। এনে একনিৰ চিভিৰিটিৰ ওপৰত বেছ কৰি কেনে একনি 4টা ষ্টেজত ভাগ কৰিব পাৰি, যেনেকৈ গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 আৰু গ্ৰেড 4। গ্ৰেড 1 একনি হ'লে নৰ্মেলি আমাৰ মুখত তেনেকৈ বা একনি প্ৰোন স্কিনত হোৱাইট হেডছ বা ব্লেক হেডছবিলাক ডেভেলপ হয়। তাত মানে ইনফ্লামেশ্যন ইমান নাথাকে আৰু সেইটো ইমান চিভিয়াৰো নহয়, বহুতে ট্ৰিটমেণ্টো নকৰে তেনেকৈ, আৰু নিজে নিজে কমিও যোৱা দেখিব পোৱা যায়। নেক্সটটো হ'ল এনেকৈ কমেডনছ, মানে হোৱাইট হেডছ আৰু ব্লেক হেডছৰ লগত কিছুমান সৰু সৰু বাম্পছো আহে, ৰেড, যিবিলাক পেপিউলছ বুলি কোৱা হয়, সেইটো গ্ৰেড 2। গ্ৰেড 3 ভেৰাইটিজত বেছিকেলি পাষ্টেলছ থাকে। পাষ্টেলছ মানে য'ত মানে ভিতৰত সৰু সৰু বাম্পছবিলাকৰ ভিতৰত পুজ জমা হৈ থাকে, আৰু সেইটো তেনেকৈ গ্ৰেড 3 ভিতৰত পৰে। আৰু গ্ৰেড 4 হ'লে খুব চিভিয়াৰ ফৰ্ম, তাত নডিউলছ বা চিষ্ট, চিউডোচিষ্ট এনেকুৱা টাইপৰ ডাঙৰ ডাঙৰ লিজনছবিলাক তেনেকৈ ফৰ্মেশ্যন হয়। একনিৰ মানে চিভিয়াৰিটি গ্ৰেডটো যিমানে বাঢ়ি যাব, মানে গ্ৰেড 1ত আপোনাৰ একনিটোতো এটা সময়ত নাইকিয়া হৈ যায়, তাৰপিছত আকৌ নতুনকৈ আহে। মানে ধৰক গ্ৰেড 1 একনি আপোনাৰ হৈছে, মানে অকল কমেডনছবিলাক আছে, তো তেতিয়া মানে একনিটো কমাৰ পিছতো আপোনাৰ মুখত দাগ চাগ থকা যিটো সম্ভাৱনা, যিটো পোষ্ট ইনফ্লামেটৰী হাইপাৰপিগমেণ্টেশ্যন বুলি কয় বা স্কাৰ ডেভেলপ হোৱা বুলি কয়, সেইবিলাক হোৱা সম্ভাৱনাটো কম থাকে। যিমানে আপোনাৰ ষ্টেজটো বাঢ়ি যাব, গ্ৰেডটো বাঢ়ি যাব, সিমানে এই কমপ্লিকেশ্যনবিলাক মুখত বা স্কিনত হোৱা চান্সেছটো সিমানে বাঢ়ি যায়। তো ডেফিনেটলি আপোনালোকৰ তেনেকৈ যদি অলপমান মডাৰেট টু চিভিয়াৰ ভেৰাইটিজৰ একনি থাকে, আপোনালোকে তেনেকৈ ট্ৰিটমেণ্ট ল'ব পাৰে। আপোনালোকে আহি তেনেকৈ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব পাৰে। একনিত এনেই আপোনাৰ কেইটামান টিপছ মই দি দিছোঁ, সেইকেইটা অলপমান পালন কৰিলে ভাল। যেনেকৈ একনি হ'লে নৰ্মেলি গ্ৰিজি বা অইলি তেলেতীয়া টাইপৰ কচমেটিক্স ইউজ কৰিব নালাগে। আপোনালোকে কচমেটিকবিলাক আজিকালি মানুহবিলাক এৱেৰে হয়, কচমেটিকৰ ব্ৰেণ্ডবিলাকত লিখাই থাকে নন গ্ৰিজি বা নন অইলি বা নন কমেডোজেনিক। তো সেনেকুৱা টাইপৰ লেবেলটো ভালকৈ চাই মেলি কেনে আপোনালোকে কচমেটিক্সটো ইউজ কৰিব লাগে।
মুখ ধুলে আপোনালোকে 2বাৰ বা 3বাৰ তেনেকে ৱাছ কৰিব পাৰে আৰু তেনেকে খুব ৰিপিটেডলি ৱাছ কৰি থকাটো ভাল নহয় 2বাৰকে তেনেকে আপোনালোকে ফেচ ৱাছ কৰিব পাৰে নেক্সটটো যদি আপোনালোকৰ স্কেল্পত ডেণ্ড্ৰফ থাকে তেতিয়াহ'লে ডেণ্ড্ৰফটো কণ্ট্ৰল কৰিবৰ কাৰণে এণ্টি ডেণ্ড্ৰফ শ্বেম্পু এটা সপ্তাহত তেনেকে 2 পৰা 3 দিনমান তেনেকে আপোনালোকে এপ্লাই কৰিব কাৰণ ডেণ্ড্ৰফটো সৰি কেনে মুখলৈকে আহি কপালত তেনেকে একনি কৰে নেক্সটটো হ'ল আপোনালোকে মেকআপ চেকআপ কৰিলেও সদায় ট্ৰাই কৰিব চেষ্টা কৰিব ৰাতি বিচনাত যোৱাৰ আগে আগে বা শুৱাৰ আগে আগে ভালকে মেকআপখিনি যেন ধুনীয়াকে ৰিমুভ কৰি লয় আৰু তাৰপিছত ৰিমুভ কৰি লোৱাৰ পিছত ভালকে মুখখন ধুই মেলি মইশ্চাৰাইজ কৰে নেক্সটটো আপোনালোকে কেতিয়াও হাতেৰে মেনিপুলেট কৰিব নালাগে লিজেন্সবিলাক মানে যিবিলাক গুটি গুটি আছে বহুতৰ তেনেকুৱা অভ্যাস থাকে যে হাতেৰে বস্তুটো মানে টিপি কেনে ভিতৰৰ পুজটো উলিয়াই দিব সেইটো কৰিলে ইনফেকশ্যনটো বেছি ডিপলৈকে পেনিট্ৰেট হয় আৰু দাগ থাকি যোৱা সম্ভাৱনাটো আৰু স্কাৰ ডেভেলপ হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায় তাৰ লগতে তেনেকুৱা আপোনালোকে পাৰিলে হট হিউমিড এনভাইৰনমেণ্টটো অলপ এভইড কৰিব যদি প্ৰেক্টিকেলি পচিবল হয় তেনেকে ফেচিয়েল মাছাজ বা লেপটপ বা এনেকুৱা টাইপৰ এটা ফালে গাৰু লৈ কেনে গালখনৰ এটা ফালৰ ওপৰত প্ৰেছাৰ দি কেনে শুৱা তেনেকুৱা টাইপৰ চিটুৱেশ্যনবিলাক এভইড কৰিব লগতে আপোনালোকে যধে মধে যিকোনো বস্তু ইউজ নকৰিব মুখত বহুতে কলগেট বা তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু তেনেকে ইউজ কৰে যিবিলাকে ইভেঞ্চুৱেলি স্কিন বাৰ্ণ কৰিব পাৰে স্কিনত স্কাৰ ডেভেলপ কৰিব পাৰে স্কিনত দাগ ৰখাই যাব পাৰে তো বি কেয়াৰফুল তাৰ লগতে আপোনালোকে খোৱা খাদ্যৰ ভিতৰত পানী চানী যথেষ্ট পৰিমাণে খাব যিবিলাক মানে ডেইৰী আইটেমছ হয় দেখা গৈছে বেছিভাগ মানুহৰ একনি কিছুমান খাদ্য বস্তু অকণমান তেওঁলোকৰ প্ৰেচিপিটেট কৰে তাৰ ভিতৰত ডেইৰী আইটেমছ আৰু হাই গ্লাইচেমিক ইণ্ডেক্স ফুডটো মই অলৰেডি কৈছোঁ যিবিলাক বস্তু খালে তৎক্ষণাত মানে চুগাৰটো শ্বুট আপ হয় আৰু পিছত মানে তৎক্ষণাত সেইটো কমিও যায় আৰু টেষ্টি খানাবিলাক যিবিলাক মানে আপোনাৰ ফাষ্ট ফুড জাংক ফুড এনেকুৱা টাইপৰ বস্তুবিলাক খাব নালাগে বা খালেও আপুনি একদম ভেৰি ইনফ্ৰিকুৱেণ্টলিহে খাব তেনেকুৱা লগতে আপুনি মিঠা ৰিফাইন চুগাৰ আৰু ডেইৰী আইটেমছবিলাক আপুনি কমাই দিব পাৰে দৈটো খাব পাৰে ঘিটো টু চাম এক্সটেণ্ট খাব পাৰে বাকী ডেইৰী আইটেমছবিলাক পাৰিলে কমাই দিব আৰু এইখিনি কৰি কেনে চাওকচোন লগতে ফ্ৰুটছ ভেজিটেবলছ এনেকুৱা টাইপৰ বস্তুবিলাক বেছিকৈ খাব পাৰে আৰু খালে আপোনালোকৰ ডেফিনেটলি উপকৃত হ'ব বহুত ক্ষেত্ৰত দেখা গৈছে ডায়েট চাইট গোটেইখিনি ভালকে ফ'ল' কৰি থাকিলেও বা ভালকে ৰেজিমেণ্টখিনি ফ'ল' কৰি থাকিলেও একনিৰ তেনেকুৱা বিশেষ প্ৰভাৱ পৰা দেখা নাযায় তো সেইটো হয় বহুত পেচেণ্টৰ দেখা গৈছে তেনেকুৱা যে চবৰে ক্ষেত্ৰত একেখিনি ডায়েটে এগ্ৰাভেট কৰিব একনি তেনেকুৱাও নহয় চবৰে ক্ষেত্ৰত একেখিনি ডায়েটে একনি কমাব তেনেকুৱাও নহয় এইটো ডিপেণ্ড কৰে পেচেণ্ট টু পেচেণ্ট তো আশা ৰাখিছোঁ আপোনালোকে একনিৰ বিষয়ে অকণমান সম্যক জ্ঞান হ'ল আৰু হোমিঅ'পেথিক ট্ৰিটমেণ্ট বুলি ক'লে হোমিঅ'পেথিক ট্ৰিটমেণ্টবিলাক সদায় ৰুট কজলৈকে যায় আপোনাৰ কেছ টেকিং কৰি ইভালুৱেশ্যন কৰি আপোনাৰ স্পেচিফিক কি কাৰণে আপোনাৰ ক্ষেত্ৰত একনিটো ডেভেলপ কৰাত হেল্প কৰিছে একনিটো মেইনটেইন কৰি ৰাখিছে সেইটো ভালকৈ ইভালুৱেট কৰি এনালাইচিছ কৰি আপোনাক মেডিচিন প্ৰেছক্ৰাইব কৰা হয় তেনেকুৱা স্পেচিফিক মেডিচিনছ একো নাথাকে প্ৰত্যেক পাৰ্চনৰে প্ৰেছক্ৰিপশ্যনবিলাকৰ বা মেডিচিনৰ হেৰিটো বেলেগ বেলেগ হয় গোটেইখিনি কাষ্টমাইজড হিচাপে বনাই দিয়া হয় তো আপোনালোকৰ সেনেকুৱা কিবা প্ৰব্লেম থাকিলে ডেফিনেটলি আপোনালোকে আহিব পাৰে মই আপোনালোকৰ কেছটো ভালকৈ এনালাইচিছ কৰি তেনেকৈ মেডিচিনখিনি আপোনালোকক প্ৰভাইড কৰিম যিখিনি আপোনালোকৰ ইম্প্ৰুভমেণ্ট আনাত হেল্প কৰে আৰু লগতে কোনো ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া যাতে আপোনালোকৰ বডিত তেনেকৈ থাকি নাযায় আশা ৰাখিছোঁ এইখিনি কথা আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব আপোনালোকৰ যদি কিবা ডাউটছ কমেণ্টছ থাকে কুৱেৰিজ থাকে আপোনালোকে তলত কমেণ্ট ছেকশ্যনত তেনেকৈ সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ ডাউটছ কুৱেৰিজবিলাক এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ